नमस्कार फ्रेंड्स नतुन एटा भिडिओ লৈ আপোনালোকক সকলোকে স্বাগতম জনালো फ्रेंड्स আজি এটা খুব সুন্দৰ এটা ভাল খবৰ আপোনালোকৰ কাৰণে লৈ আহিছো আপোনালোকৰ প্ৰত্যেকৰে চিনাকি অসমত এটা সময়ত জানমণি নামেৰে আপোনালোকৰ মাজত আসলতে আপোনালোকৰ হৃদয়ত স্থান পাবলৈ সক্ষম হোৱা শ্যামন্তিকা শৰ্মাবাৰ আজি খুব সুন্দৰকৈ তেওঁৰ বিবাহ অনুষ্ঠিত হৈ গল আপোনালোকে ইতিমধ্যে এই খবৰটো বহুতে হয়তো পাইছে আৰু বহুজনে এই খবৰটো পোৱা নাই গতিকে আজি আপোনালোকৰ কাৰণে লৈ আহিছো এই শ্যামন্তিকা বাৰ সেই বিবাহৰ কিছু মুহূৰ্তৰ কিছু ভিডিও আপোনালোকৰ কাৰণে লৈ আহিছো আসলতে অসমৰ জনপ্ৰিয় ছবি নিৰ্মাতা মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ লগত শ্যামন্তিকা শৰ্মাবাৰ আকৌ বিবাহ পাশত আবদ্ধ হৈছে ইতিমধ্যে নিজেই শ্যামন্তিকা বাৰ সোশ্যাল মিডিয়াৰ ইনষ্টাগ্ৰাম পেজত এই ভিডিওটো তেওঁ সম্প্ৰচাৰ কৰিছে অৰ্থাৎ এৰিছে এই ভিডিওটো আজি আপোনালোকৰ কাৰণে লৈ আহিছো আপোনালোকে চাওক আৰু আপোনালোকে সকলোৱে আসলতে আশীৰ্বাদ কৰক যাতে তেওঁলোকৰ যুগ্ম জীৱন অতি সুখৰ হয় আৰু আমিও আসামিজ টিভি ইউটিউব চেনেলৰ তৰফৰ পৰা শ্যামন্তিকা বাৰ লগতে মানস দাক আমি আমাৰ চেনেলৰ তৰফৰ পৰা যুগ্ম জীৱনৰ অশেষ অশেষ শুভকামনা জ্ঞাপন কৰিছো সো ফ্ৰেন্ডস ভিডিওটো আপোনালোকে চাই যিমান পাৰে ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে নিজৰ প্ৰত্যেকজনে বন্ধু বান্ধৱীৰ লৈ এই ভিডিওটো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো